নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ আৰু আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম আমাৰ ডিএইচএস ডিএমইৰ যি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে তাৰে এখন পেপাৰ আজি আমি ইয়াতে আমাৰ ক্লাছটোত ডিসকাস কৰিম অলৰেডি মই আৰু এখন পেপাৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মই গুটেইখিনি ডিসকাস কৰিছো আপোনালোকে চাব যদি চোৱা নাই এই ক্লাছটোৰ ডেসক্ৰিপচনত মই সেই ক্লাছটোৰ লিংক একেলগে দি দিম ওকে সো যেহেতু এক্সাম আহি আছে নেক্সট এটা এক্সাম আৰু হ'ব গৈ আছে ডিএমইৰ আৰু সেই এক্সামটোৰ কাৰণে আমি এতিয়া সাজু হবৰ হল আমি প্ৰিপাৰেচন কৰিব লাগে গতিকে আমি তেনেকুৱাকে প্ৰিপাৰেচন কৰি যাম যিখিনি আমাক লাগে আৰু ইয়াতে বহুতে টান পায় ডিএমইৰ জেনাৰেল সায়েন্স হয়নে তো যেহেতু বহুতে বহুত দিন তেওঁলোকৰ কোনো মানে লিংক নাছিলে জেনাৰেল সায়েন্সৰ লগত একো চিন্তা কৰিব নালাগে মই গুটেইখিনি ভালকে যেনেকে আহে আগৰ কোৱেশ্চন পেপাৰবোৰ আমি চাই পেলাই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ প্ৰেক্টিস কৰিব লাগে এটা আভাস পাও আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধে ৰাইট আমি তেনেকুৱাকে আমি সেইখন সিলেবাসৰ মতে আমি পঢ়ি যাম তো ক্লাছটো আৰম্ভ কৰাৰ আগত আপোনালোকক জনাও যদি আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে লগতে ডেইলি আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্স বিচাৰে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব ইয়াতে স্ক্যান কৰিলেও আহি যাব নাইবা চাৰ্চ কৰিলেও আহিব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যত মই মোৰ ক্লাছৰ পিডিএফ দি থাকো আপোনালোকে বিচাৰিলে জয়েন কৰি ল'ব ওকে আৰু ডিএমইৰ মই কালি এটা ক্লাছ কৰিছিলো কোৰ পৰা কিমান কোৱেশ্চন আহিছে অলৰেডি কিমান আহাৰ চান্স আছে কেনেকে কোনবোৰ টপিক আমি পঢ়িম মই কৰিছো এটা ক্লাছ আপোনালোকে যদি বিচাৰে সেই ক্লাছটো চাই ল'ব এটা থুলমূল আইডিয়া এটা পাব মই আৰু এটা কথা ইয়াতে আপোনালোকক জনাব বিচাৰো অকমান সময় লৈছো আপোনালোকৰ পৰা ডিএমইৰ এটা আমাৰ ইকুহিপাতৰ পৰা এটা নতুন এটা কম্প্ৰিহেনসিভ বেটচ এটা ষ্টাৰ্ট কৰা হৈছে য'ত গোটেইখিনি সকলোকেইটা সাবজেক্টৰ কাৰণে পাৰ্টিকুলাৰ টিচাৰ আছে ইংলিছ টিচাৰে ইংলিছ পঢ়াব ইমন ছাৰে নিৰ্মল ছাৰে মেথছ পঢ়াব মই জেনাৰেল নলেজ জেনাৰেল সায়েন্স কাৰেন্ট এফেয়াৰ যিখিনি আছে সেইখিনি মই চাম কম্পিউটাৰৰ তেনেকুৱা কিবা যদি সিলেবাসত নতুনকে ইনক্লুড কৰে তাৰে কাৰণে পঢ়াবৰ কাৰণে নতুন টিচাৰ আছে এতিয়ালৈকে কম্পিউটাৰতো তেনেকে একো অহা নাই তো প্ৰত্যেক গৰাকী টিচাৰৰ পৰা গোটেইখিনি গাইডেন্স আপোনালোকে লাভ কৰিব এই বেটচটোত ক'ত কেনেকে কি লাভ কৰিব বেটচটোৰ পৰা সবিশেষ জানিবৰ কাৰণে আৰু খুব এটা ইম্পৰ্টেন্ট য'ত মক টেষ্টটো ইনক্লুড হৈ থাকিব ওকে যেটো টেকনিক্যাল নন টেকনিক্যাল দুটা পোষ্টৰ কাৰণে আৰু ইয়াতে আমাৰ ইংলিশ ম্যাথমেটিক্স ৰিজনিং জেনাৰেল নলেজ সায়েন্স কাৰেন্ট এফেয়াৰ্স গোটেইখিনি ইয়াতে কভাৰ কৰা যাব আৰু ইয়াতে মনত ৰাখিব আপোনালোকক মই দুটা নম্বৰ দি দিছো 03613193570700294012 আমাৰ বেটচটো ষ্টাৰ্ট হৈছে যদি আপোনালোকে জয়েন কৰিব বিচাৰে আপোনালোকে এই দুটা নম্বৰত কন্টেক্ট কৰি কেনেকে জয়েন কৰিব কি আছে বেটচটোত কি লাভ কৰিব গোটেইখিনি আপোনালোকে চাব পাৰিব ওকে সো আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনৰ ফালে অৰ্থাৎ লাষ্ট এক্সামত এখন পেপাৰ হয় গ্ৰেড 3 2022 হৈ যোৱা টেকনিক্যাল পোষ্টৰ কাৰণে যেটো এক্সাম হৈছিলে গ্ৰেড 3 সেইখন পেপাৰ হয় তো আমি কোৱেশ্চন কেইটা অকমান চাও আমি কেনেকুৱা ধৰণৰ আহিছিল এটা আভাস পাম কেনেকুৱা পঢ়িব লাগিব সো কোৱেশ্চনটো এনেটো কোৱেশ্চন পেপাৰখনত ইংলিছতে আছিলে কোৱেশ্চন বাট আপোনালোকৰ বুজাত যাতে সহায় হয় তাৰ কাৰণে মই অসমীয়াটো ইয়াতে ইনক্লুড কৰিছো কোৱেশ্চন কি কৈছে হোৱাট ইজ এন আৰ্কটিক টাৰ্ন কি হয় আৰ্কটিক টাৰ্ন এটা কি হয় মাইগ্ৰেটৰী বাৰ্ড বা এটা পৰিভ্ৰমী চৰাই তো অপচন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ নেক্সট মাউন্ট আবু ইজ লোকেটেড ইন অৰ্থাৎ মাউন্ট আবু ক'ত অৱস্থিত হয় এটা হিল ষ্টেচন হয় আৰু হেতু মাউন্ট আবুটো ক'ত অৱস্থিত হয় আমাক যদি সুধে তেতিয়া হলে হ'ব আৰাৱলী মাউন্টেইন ৰেঞ্জত অৱস্থিত হয় ৰাইট হিমালয়াটো নহয় ওপৰত আছে কাৰাকোৰাম তাৰ ওপৰতো আছে নীলগিৰি বুলি ক'লে ক'ত হ'ব সাউথত হ'ব তো আমি যদি চাও ৰাজস্থান সেইখিনি এৰিয়াত আছে তেনেহলে আনসাৰ কি হৈ যাব আৰাৱলী ওকে নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান অৰ্থাৎ টাইৱানৰ ৰাজধানী কি বুলি আমাক সুধিছে আমাক টাইৱানৰ কেপিটেল কি সুধে যদি সৰি ইয়াতে কেপিটেল ৰাজধানী সুধিছে আমাক যদি কাৰেন্সি অৰ্থাৎ আমাক টাইৱানৰ মুদ্ৰা কি বুলি আমাক যদি সুধে তেতিয়াহলে মনত আমাক খালি ডলাৰ বুলি আমি মনত ৰাখিলে হ'ব বাকিখিনি নামটোৰ লগত যিখিনি জড়িত হয় সেইখিনি আমাক নকয় তো ইয়াতে আকৌ আমাক সুধিছে টাইৱানৰ কেপিটেল কি হয় আনসাৰ কি হৈ যাব টাইপে ওকে তাৰোপৰি পেংয়ং যিটো আছে এইটো কাৰ কেপিটেল নৰ্থ কোৰিয়া উত্তৰ কোৰিয়াৰ কেপিটেল হয় পেংগুইং আৰু বেজিং বুলি ক'লেতো আমি সকলোৱে জানো চাইনা বাকি এইটো যিটো য়াংৱং যিটো আছে সেইটো কোনোবা এখন দেশৰ কেপিটেল হয় নে নহয় যদি হয় কোনখন দেশৰ হয় সেইটো মই আপোনালোকক হোমৱৰ্ক দিলো অকমান নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰিব then what is the currency of কুৱেইটৰ মুদ্ৰা কি বুলি আমাক সুধিছে কুৱেইটৰ মুদ্ৰা সুধিছে আমি যদি কুৱেইটৰ কেপিটেল অৰ্থাৎ কুৱেইটৰ আমি যদি ৰাজধানী চাও আনসাৰটো কি হৈ যাব কুৱেইট চিটি ওকে
ৰাজধানী আমাৰ কি হৈ যায় কুৱেইট চিটি হৈছে কুৱেইটৰ ৰাজধানী আৰু ইয়াতে কাৰেন্সি কি হৈ যায় কাৰেন্সি হয় দিনাৰ ওকে দিনাৰ ইউজ কৰে তেওঁলোকে দেন বাৰাণসী ইজ সিটুৱেটেড অন দা বেংক অফ হুইচ ৰিভাৰ বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত বুলি কৈছে কাৰেক্ট আনসাৰ কি হৈ যাব গংগা এতিয়া আমাক যদি শুনে বাৰাণসী কোনখন ষ্টেটত আছে কোনখন ৰাজ্যত আছে তেতিয়া হলে মনত ৰাখিব ইউপি উত্তৰ প্ৰদেশ ইয়াতে সুধিছে which of the following city is known as pink city অৰ্থাৎ গোলাপী চহৰ বুলি আমি কোনখন চহৰক জানো ইজি হয় একেবাৰে কি হয় সেইখন জয়পুৰ ওকে অপশন এ হৈ যাব কাৰেক্ট আনসাৰ নেক্সট which waterway connects the Andaman Sea with the South China Sea কালি কৈছিলো মই লাষ্ট ক্লাছত কৈছিলো যে এনেকুৱাকে আমাক ষ্ট্ৰেইট চেনেলছ এইবোৰৰ কথা সোধে কোনে কোনটো ৱাটাৰ বডিয়ে কাক কানেক্ট কৰে কাক সেপাৰেট কৰে সেইবোৰ আমাক সোধে ৰাইট সো ইয়াতে আমাক সুধিছে যে দুখন আমাক ইয়াতে কিহৰ কথা কৈছে আন্দামান সি এণ্ড সাউথ চাইনা সি এই দুটা কোনে কানেক্ট কৰে অপশনত আমি যদি চাও গুটেকেটা অপশনৰ ভিতৰত অপশন এ হৈ যাব শুদ্ধ উত্তৰ ষ্ট্ৰেইট অফ মালাক্কা এতিয়া আমাক যদি ষ্ট্ৰেইট অফ হৰমজৰ কথা সোধে মনত ৰাখিব এইটো পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক তো মই এইবোৰ আপোনালোকক পঢ়াই দিম বাৰু কোনটো ৱাটাৰৱে কাক কানেক্ট কৰিব কাক সেপাৰেট কৰিব তো ইয়াতে ষ্ট্ৰেইট অফ হৰমজ বুলি ক'লে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক কানেক্ট কৰে দেন ষ্ট্ৰেইট অফ বাব আল মান্দাব ইম্পৰ্টেন্ট হয় আৰু ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰো ইম্পৰ্টেন্ট হয় গুটেকেটা আমি চাব লাগিব তো পাৰ্চিয়ান গাল্ফ এণ্ড গাল্ফ অফ ওমান ওকে মনত ৰাখিব আৰু বাকি কেইটা কি হয় জানে যদি কবচোন নাজানিলেও চিন্তা কৰিব নালাগে মই পঢ়াই দিম দেন হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড অৰ্থাৎ ডেভিড কপাৰফিল্ড নামৰ যিখন কিতাপ আছে সেইখনৰ ৰাইটাৰ কোন হয় সেইখন কোনে লিখিছিল বুলি কৈছে অপশন ডি হ'ব শুদ্ধ উত্তৰ চাৰ্লছ ডিকেন্স নেক্সট কুৱেশ্যন which of the following is the largest continent in the world ইজি কুৱেশ্যন এইবাৰো আহিছিল 2024 যিটো এক্সাম হৈ গল বহুতেই ইজি যে আমাৰ পৃথিৱীৰ আটাইতকৈ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি হয় সেইখন হয় এছিয়া সেকেন্ডখন কি হয় আফ্ৰিকা থাৰ্ডখন কি হয় কব দেন which of the following sport is associated with Santosh Trophy অৰ্থাৎ স্পৰ্টছ বোৰৰ মই কৈছিলো যে স্পৰ্টছৰ ট্ৰফিছৰ কথা সোধে পাৰ্সনৰ কথা সোধে কিমান গৰাকী প্লেয়াৰ আছিলে সেইটো সোধে ইয়াতে আমাক সুধিছে সন্তোষ ট্ৰফিৰ সৈতে কোনটো খেল জড়িত হৈ আছে অপশন এ হৈ যাব শুদ্ধ উত্তৰ তাৰ মানে ফুটবল দেন এভেষ্টা ইজ দ্য হলি বুক অফ হুইচ ৰিলিজিয়ন আমাৰ প্ৰত্যেকটো ধৰ্মৰে এখন ধৰ্ম গ্ৰন্থ থাকে পবিত্ৰ গ্ৰন্থ বা যিখনক আমি হলি বুক বুলি কওঁ ইয়াতে আমাক কি বুলি কৈছে এভেষ্টা বুলি কৈছে বুদ্ধিজিম বুলি ক'লে কি হয় মনত আছে ত্ৰিপিটাকা ওকে যিখন ত্ৰিপিটাকা তিনিখন পিটাকা লগ লাগি পেলাই সুত্তা পিটাকা বিনায়া পিটাকা অভিধম্ম পিটাকা লগ লাগি গঠন হৈছে ত্ৰিপিটাকা শিখিজিম গুৰু গ্ৰন্থ সাহিব ওকে দ্য গুৰু গ্ৰন্থ সাহিব এইখন কি হয় শিখিজিমৰ হয় তাৰ পাছত জেনিজিমৰ কি হয় দা আগামা সূত্ৰ ওকে আগামা সূত্ৰখন হয় জৈন ধৰ্মৰ এতিয়া থাকিল কোনটো জোৰস্ত্ৰিনিজিম তো জোৰস্ত্ৰিনিজিমৰ বা জোৰস্ত্ৰিনিজিম জোৰদস্তি ধৰ্ম যিটো আছে সেইটোৰ হলি বুকখন হৈছে এভেষ্টা Who wrote the Harry Potter series of books? Harry Potter চাইছে আপোনালোকে ফিল্ম সিৰিজ কেটা তো Harry Potter series যিখন বুক আছিলে সেই বুকখন এই সিৰিজটো কোনে লিখিছিলে অপশন ডি হ'ব শুদ্ধ উত্তৰ জে.কে. ৰাউলিং ওকে নেক্সট what is the other name of Chanakya who was Chanakya বুলি যদি সোধে নুসুধে বাৰু বেলেগকে সুধিব পাৰে এতিয়া চাণক্য বুলি ক'লে চাণক্যৰ কাৰ লগত ৰিলেচন আছে চন্দ্ৰগুপ্ত মৌৰ্য অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য ৰজা হোৱাত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত হেল্প কৰিছিলে চাণক্য তো চন্দ্ৰগুপ্ত মৌৰ্য ৰাজসভাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে যদি সোধে তেতিয়াহলে মনত ৰাখিব চাণক্য আছিলে ওকে প্ৰধানমন্ত্ৰী চাণক্যৰ আন এটা নাম যিকেইটা অপশন আছে তাৰ ভিতৰত হ'ব কৌটিল্য তাৰোপৰি আৰু এটা নাম সোধে তেখেতৰ সেইটো হৈছে বিষ্ণুগুপ্ত ওকে তেখেতৰ আন এটা নাম আৰু কি হৈছে বিষ্ণুগুপ্ত দেন who was the first human to walk in space কোৱেশ্চনটো কি কৈছে ভালকে চাব হওঁতে ইউৰি গগৰিন দি আহিব কিন্তু ইয়াতে আমাক কৈছে যে প্ৰথম মহাকাশত খোজ কৰা প্ৰথম ব্যক্তি বুলি কৈছে ৱক বুলি কৈছে ন ফাৰ্ষ্ট মহাকাশত যোৱা প্ৰথম ব্যক্তি বুলি যদি সোধে তেতিয়াহলে হ'ব ইউৰি গগৰিন বাট ৱাক বুলি যেতিয়া কব অপশন ডি হ'ব এলেক্সি লিঅনভ তেখেতে মহাকাশত প্ৰথম খোজ কাঢ়িছিলে মুন অৰ্থাৎ চন্দ্ৰত যোৱা প্ৰথম চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন যদি সোধে নীল আৰ্মষ্ট্ৰং ওকে নেক্সট the taste of India is the brand slogan of which company যিটো taste of India ভাৰতৰ হোৱাত মানে আমি যদি চাও মেইন
হেতু কি হৈছে স্লোগানটো দ্য টেষ্ট অফ ইণ্ডিয়া হেতু কোনটো কোম্পানীৰ স্লোগান হয় একেবাৰে ইজি সকলোৱে ইউজ কৰে হেতু কি হয় আমুল ওকে নেক্সট হাউ মেনি লোকসভা মেম্বাৰ্স ৰিপ্ৰেজেন্ট আসাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ভাৰতীয় সংসদত কিমানজন লোকসভা সদস্যই অসমক প্ৰতিনিধিত্ব কৰে কি বুলি কৈছে লোকসভা আমাক যদি ৰাজ্যসভা বুলি কয় ৰাজ্যসভাৰ পৰা অসমত কিমান গৰাকী প্ৰতিনিধি যায় কিমানে অসমক ৰিপ্ৰেজেন্ট কৰে ৰাজ্যসভা বুলি ক'লে কি হ'ব 7 আৰু লোকসভাত ৰাজ্যসভাতকে আসন বেছি হয় মেম্বাৰ অফ পাৰ্লিয়ামেন্টৰ হেতু সিটটো বেছি হয় তো মনত ৰাখিব ইয়াৰে ডাবল তাৰ মানে 7ৰ দুগুণ কৰিলে কি হ'ব 14 ওকে লোকসভাত হ'ব 14 কেনেকে এইটো নিৰ্ধাৰণ কৰা হয় কোনখন ষ্টেটৰ কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীৰ পৰা কিমান গৰাকী মেম্বাৰ যাব এটো নিৰ্ধাৰণ কৰা হয় সেই ৰাজ্য বা ইউনিয়ন টেৰিটৰীখনত কিমান মানে জনসংখ্যা আছে দেন where is the headquarter of the International Labour Organization situated প্ৰত্যেক বছৰে আমাক হেডকোৱাৰ্টাৰৰ ওপৰত কোৱেশ্চন সোধে তো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় বুলি কৈছে সুইজাৰলেণ্ডত আছে এতিয়া সুইজাৰলেণ্ড বুলি ক'লে ইয়াতে আনসাৰটো কি হৈ যাব অপচন সি তাৰ মানে জেনেভা নেক্সট who among the following was the founder of slave dynasty in India অৰ্থাৎ ভাৰতত স্লেভ ডাইনেষ্টি দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে বা স্লেভ বুলি নকয় হেতুক আমাৰ মামলুক ডাইনেষ্টি বুলিও ক'ব পাৰে তো যেটো আমি দিল্লী সালতানেট বুলি যে পঢ়ো দিল্লী সালতানেটত কেটা বংশৰ কথা পঢ়িবলৈ পাও পাঁচটা দিল্লী সালতানেটৰ আৰম্ভণি হৈছিলে স্লেভ ডাইনেষ্টিৰ পৰা স্লেভ ডাইনেষ্টিৰে প্ৰথমটো বংশ আছিলে আৰু সেই তাৰে প্ৰতিষ্ঠাপক কোন আছিলে কুতুবুদ্দিন আইবক 1206ত কি কৰিছিলে প্ৰতিষ্ঠা কৰিছিলে স্লেভ ডাইনেষ্টি ওকে আৰু 1206ৰ পৰা 1290 লৈকে এইখিনি slave dynasty time period asile monot rakhibo next who among the following was the son of emperor babur কোন asile founder of mughal empire in india তো আমাক যদি মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন যদি সোধে ভাৰতবৰ্ষত তেতিয়া হ'ব বাবৰে কিমান চনত মুঘল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে 1526 চনত কোন আমাৰ ভাৰতবৰ্ষত আৰু বাবৰৰ পুতেক কোন আছিলে বাবৰ কা বেটা কোন হয় হুমায়ুন এটা এডভাৰটাইজ আহিছিলে সাবনৰ আছিলে চাগে দমদম এনেকুৱা টাইপৰ বাবৰ কা বেটা হুমায়ুন তো হুমায়ুন কা আকবৰ তো তেনেকে মনত ৰাখিলে হল আকবৰ কা কি হ'ব জাহাংগীৰ কা শাহজাহান কা ঔৰংগজেব ওকে সো বাবৰৰ কোন হ'ব হুমায়ুন ওকে অপশন এ নেক্সট জালিয়ানৱালা বাগ massacre took place in which of the following cities অৰ্থাৎ যেটো জালিয়ানৱালা বাগৰ হত্যাকাণ্ড হৈছিলে কোত হৈছিলে সুধিছে আমি যদি চাও পাঞ্জাবত হৈছিলে বাট পাঞ্জাবৰ কোত হৈছিলে কে তাৰিখে হৈছিলে সুধিব পাৰে 13 এপ্ৰিল 1919 চনত আৰু ইয়াতে পাঞ্জাবৰ কোত হৈছিলে অমৃতসৰত খুব এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিব আমাক যদি সুধে 1919ত যিমানটা ঘটনা হৈছিলে কি হৈছিলে জালিয়ানৱালা বাগ মেছাকাৰ হল তাৰপাছত ৰলাট আইন আহিছিলে ওকে সো এনেকুৱা যিবোৰ ঘটনা 1919ত হৈছিলে আৰু মন্টাগো চেমস্ফোৰ্ড ৰিফৰ্মছো আহিছিলে কি হয় সেইবোৰ পঢ়িম বাৰু সো সেইখিনি সময়ৰ ভাইসৰয় কোন আছিলে আমাক সুধিব পাৰে তো আমাক যদি সুধে সেইখিনি সময়ৰ ব্ৰিটিছ ভাইসৰয় কোন আছিলে মনত ৰাখিব চেমস্ফোৰ্ড ওকে চেমস্ফোৰ্ড মনত ৰাখিব তো নেক্সট কোৱেশ্চন ইয়াতে সোধা হৈছে which of the following is also known as common salt আমি সায়েন্সৰ ফালে আহিলো কমন সল্ট সাধাৰণ নিমখ বুলি ক'লে কি হয় সোডিয়াম ক্লোৰাইড ৰাইট তো অপশন কি হৈ যাব অপশন সি সোডিয়াম ক্লোৰাইড হৈ যাব কাৰেক্ট আনসাৰ নেক্সট টাইফয়েড ফিভাৰ ইজ এ ডিজিজ কজড বাই যেটো টাইফয়েড জ্বৰ হয় সেই টাইফয়েডটো কিহৰ কাৰণে হয় ভাইৰাছ ব্যাকটেৰিয়া প্ৰটোজোৱা ফাংগাছ এটো হয় ব্যাকটেৰিয়া দ্যাট which among the following disease is not spread by mosquitoes মহৰ কাৰণে কোনটো আমাৰ বিয়পি নাযায় বুলি কৈছে যায় বুলি কোৱা নাই কোনটো বিয়পি নাযায় তেতিয়া হলে আনসাৰ কি হৈ যাব কালা আজাৰ বাকি কেটা হয় ফিলাৰিয়া ডেংগু চিকুনগুনিয়া তো এই গুটেই কেটা মহৰ কাৰণে হয় বাট কালা আজাৰটো নহয় then which of the following is an antibiotic অৰ্থাৎ তলৰ কোনটো এন্টিবায়োটিক বুলি ক'লে কাৰেক্ট আনসাৰটো ইয়াতে কি হৈ যাব বাকি কেটা আমি নিজে অকমান অনুমান কৰিব পাৰো ফিনল নহয় এলকহল নহয় ইষ্ট নহয় ইয়াতে আনসাৰটো কি হৈ যাব আমি ইয়াতে যদি চাও হেতু হৈ যাব ইৰিথ্ৰ'মাইসিন ওকে নেক্সট ইয়াতে সুধিছে মাইটোকন্ড্ৰিয়া আৰ প্ৰেজেন্ট ইন which part of the cell মাইটোকন্ড্ৰিয়াটোক আমি কি বুলি কও কোষৰ শক্তিৰ ভঁৰাল বুলি কও তাৰ মানে আমি কি বুলি কও পাৱাৰ হাউস অফ the cell বুলি কও এতিয়া এই মাইটোকন্ড্ৰিয়া
পাৱাৰ হাউচ অফ দ্য চেল অৰ্থাৎ আমাৰ যিখিনি এনাৰ্জি হয় এটিপি ৰূপত মাইটকণ্ড্ৰিয়াত এডিনোচাইন ট্ৰাইফচফেট যিটো হয় সেইটো এনাৰ্জি এটিপিৰ ৰূপত মাইটকণ্ড্ৰিয়াত ষ্ট'ৰ হৈ থাকে আৰু এই মাইটকণ্ড্ৰিয়াটো থাকে ক'ত মাইটকণ্ড্ৰিয়া থাকে ক'ত সাইটোপ্লাজম বা আমি যদি অসমীয়াত কওঁ কোষ প্ৰদৰ্শত কি থাকে ইয়াতে মাইটকণ্ড্ৰিয়া থাকে দেন the force acting on unit area on surface is called পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বুলি কোৱা হয় ফৰ এক্সাম্পল এইখন হল এখন পৃষ্ঠ এখন সাৰফেস ইয়াতে মই যেতিয়া এনেকে ফোর্স এপ্লাই কৰিম এই পেনটোৱে ধৰি লওক এনেকুৱাকে ফোর্স এপ্লাই কৰি আছে তাৰমানে মই ইয়াতে এই পৃষ্ঠখনত ইয়াতে ইউনিট এৰিয়া বুলি কৈছে ন এটা মই ধৰি লওক এইখিনি এৰিয়াত এই ইউনিট এৰিয়াটোত মই এনেকে ফোর্স এপ্লাই কৰি আছো তাৰমানে মই কি কৰি আছো হেঁচা দি আছো ৰাইট তাৰমানে মই ইয়াতে কি দি আছো চাপ দি আছো চাপ তাৰমানে এইটো কি বুলি কব প্ৰেছাৰ ওকে অপশন কি হৈ যাব সি হৈ যাব কাৰেক্ট আনসাৰ সি চাপ বা প্ৰেছাৰ আৰু ইয়াৰে আমি ইউনিট বোৰো চাব লাগিব কাৰ ইউনিট কি হয় দেন ডেফিচিয়েন্সি ইন আইৰন কজেছ অৰ্থাৎ আইৰনৰ অভাৱৰ ফলত হয় এনিমিয়া অপশন সি হ'ব শুদ্ধ উত্তৰ ৰক্তহীনতা দেন ডেফিচিয়েন্সি ইন হুইচ হৰমন লিডছ টু ডায়েবেটিছ মেলিটাছ অৰ্থাৎ যিটো ডায়েবেটিছ মেলিটাছ আছে সেইটো কোনটো হৰমনৰ অভাৱত হয় তো ডায়েবেটিছ বুলি ক'লে ইয়াতে মনত ৰাখিব ইজি আনসাৰ কি হ'ব অপশন এ ইনসুলিন ওকে ইনসুলিন হ'ব শুদ্ধ উত্তৰ দেন which of the following is produced by vibrating diaphragm তলৰ কোনটো কম্পনশীল মধ্যস্থতাৰ দ্বাৰা উৎপন্ন হয় অৰ্থাৎ ডায়াফ্ৰাগাম এতিয়া কম্পনৰ ফলত কোনটো উৎপন্ন হয় ভাইব্ৰেশনৰ ফলত কোনটো উৎপন্ন হয় আমাক যদি ইয়াতে সুধে ভাইব্ৰেটিং আমি হেতু ওয়ার্ড মনত ৰাখিয়ে গম পাব পাৰো আনসাৰ মনত ৰাখিব সাউন্ড ওকে সাউন্ড ওয়েভ বা ইয়াতে আমি যদি চাও শব্দ তৰংগ ডেফিচিয়েন্সি ইন ভিটামিন ই কজেছ ইজি একেবাৰে ভিটামিন এৰ অভাৱত কি হয় নাইট ব্লাইন্ডনেস বা কুকুৰি কণা ভিটামিন এৰ অভাৱত হয় আৰু এইখিনি আছিলে আমি পঢ়িবলগীয়া আই হোপ বুজি পাইছে টান বেছিকে পায় বহুতে যিখিনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহয় সায়েন্স খিনি টান পায় বাট আপোনালোকে যদি সায়েন্স খিনি চাই ক্লাস 10 লেভেলৰ সায়েন্স পঢ়িলে হল বহুত ওপৰৰ তেনেকে নালাগে আৰু ক্লাস 10 লেভেল মানে 8 9 10 তেনেকে চালে কোনখিনি পঢ়িম হেতুও জানিব লাগিব ন তো তাৰে কাৰণে মই আছো মই তেনেকে পঢ়াম আপোনালোকক কোৱেশ্চন প্ৰেক্টিস কৰাম গোটেইখিনি যাতে ইজি হৈ যায় সো আশা কৰিছো ভাল পাইছে ক্লাসটো যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নেক্সট ক্লাছত লগ পাম বুলি আশা থাকিল থ্যাংক ইউ সো মাচ